তাৰ প্ৰৰোচনাত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল ৰকিবুল হুছেইনক। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ খুদ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতে তেওঁৰ আশে পাশে একেবাৰে তেখেতক ব্লেক কেটৰ নিচিনা যিকেইটা ল'ৰাই আছিলে সেইকেইটাক গভাইত আপোনাৰ ডকাইত কেইদিনমানৰ আগত তেওঁলোকে জেল হাজতৰ পৰা ওলাইছে, বিজেপিত অংশগ্ৰহণ কৰি এতিয়া তেওঁ বিজেপিৰ ভেৰুণীয়া গুণ্ডাত পৰিণত হৈছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইকাৰণে এটা পৈশাচিক আনন্দ কৰিছে। ন্যায় বিচাৰি এজাহাৰ দাখিল সাংসদ ৰকিবুল হুছেইনৰ। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক কৰা আক্ৰমণৰ ঘটনাক লৈ আজি উত্তাল হৈ পৰে সমগ্ৰ ৰাজ্য। ন্যায় বিচাৰি ৰাজপথত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। ৰাজ্যজুৰি কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদে কঁপালে ৰাজপথ। বৃহস্পতিবাৰে ৰূপহীহাটত দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হয় ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। ক্ৰিকেট বেটেৰে ৰাজপথত আক্ৰমণ ধুবুৰীৰ সাংসদ তথা চামগুৰিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনক। এই ঘটনাৰ পাছতেই আজি ৰাজ্যজুৰি কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। দেশৰ ভিতৰতে 2024 লোকসভা নিৰ্বাচনত সৰ্বোচ্চ ভোট লাভেৰে অভিলেখ গঢ়ি লোকসভালৈ নিৰ্বাচিত হোৱা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক অচিনাক্ত দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি বিশাল প্ৰতিবাদী কাৰ্যসূচী উলিয়াই বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰো দাবী তুলিছে কংগ্ৰেছ কৰ্মীসকলে। ইফালে কংগ্ৰেছৰ বিধায়িনী দলেও সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদ কৰে কংগ্ৰেছে। অসম বিধানসভাৰ চৌহদত প্ৰতিবাদ কংগ্ৰেছী বিধায়কৰ। আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবী বিধায়কসকলৰ। অসমৰ গৃহ বিভাগ তথা মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিব লাগে। তেখেতে যোৱাকালি সিদ্ধান্তবাদ যি বিবৃতি দিছে তাত তেখেতে কোনো আক্ষেপ প্ৰকাশ কৰা নাই, হুক প্ৰকাশ কৰা নাই। তেখেতে এটা দায়হৰা বিবৃতি দিছে যোৱাকালি, কৈছে তেখেতে যে ৰকিবুল হুছেইন ডাঙৰীয়াক অধিক নিৰাপত্তা দিয়া হ'ব। কিন্তু কেনেকৈ চামগুৰি ৰূপহীহাট তেখেতসকলক বুলি ক'ব পাৰে? গৃহমন্ত্ৰীয়ে নিজৰ যি নৈতিক দায়িত্ব, ৰাজ্যখনৰ প্ৰতি তেখেতৰ দায়বদ্ধতা, এইখিনি তেখেতে কালি এৰাব বিচাৰিছে আৰু তদন্তৰ কথাও কোৱা নাই, হুক প্ৰকাশো কৰা নাই। তেখেতে যেনেধৰণৰ কালি ব্যৱহাৰ কৰিছে বিধানসভাত, এয়া কেতিয়াও উচিত নহয় আৰু ই গণতন্ত্ৰৰ প্ৰতি ভাবুকি। এজন যদি লোকসভাৰ প্ৰতিনিধি অসমত ঘূৰিব নোৱাৰে, চলাচল কৰিব নোৱাৰে, তেতিয়াহ'লে এডভান্টেজ অসমত বিদেশীসকল কেনেকৈ আহিব? এই প্ৰশ্ন হৈছে। মধ্য অসমত এনেকুৱা ঘটনা হৈছে যিটো অভাৱনীয়, অকল্পনীয়। অসমৰ ৰাজনীতিত এনেকুৱা কেতিয়াও হোৱা নাছিল যে আমি দেখা পাইছোঁ খগেন বৰবৰুৱা যেতিয়া RCPI, বিমলা প্ৰসাদ চলিহা যেতিয়া শিৱসাগৰত কংগ্ৰেছৰ প্ৰাৰ্থী একেখন গাড়ীত উঠিছে, একেখন মঞ্চত উঠি তেখেতসকলে ৰাজনৈতিক প্ৰচাৰ কৰিছিল। কিন্তু এতিয়া বিৰোধীক নিষেধ কৰিবলৈ যিটো কংগ্ৰেছ মুক্ত ভাৰত, তাৰ ষড়যন্ত্ৰ অসমত চলাইছে। আমি ইয়াৰ বিৰুদ্ধে আজি এই প্ৰতিবাদ কৰিছোঁ। ইফালে ৰকিবুল হুছেইনক আক্ৰমণ কৰা আক্ৰমণকাৰী কেইজন আছিল হাৰুণ জামতুলা, হৰেছ বছিৰ কাছিম, ৰছিদুল আয়ুব, লুটকিয়ৰ খালেদ, মজিবুৰ আৰু জাহাংগীৰ। আক্ৰমণৰ ঘটনাক লৈ আজি নগাঁও সদৰ থানাত এজাহাৰো দাখিল কৰিছে সাংসদ ৰকিবুল হুছেইনে। এজাহাৰ দাখিল কৰি মুখ্যমন্ত্ৰীৰ প্ৰৰোচনাতে এই সমগ্ৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল বুলি অভিযোগ তোলে ৰকিবুল হুছেইনে। ইফালে আজি সংসদত এই প্ৰসংগ উত্থাপন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই আক্ৰমণকাৰীক বিচাৰি আৰক্ষীৰ অভিযান চলি আছে বুলিও জানিবলৈ দিয়ে। যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে,
সেই ব্যক্তিগৰাকী ছাৰ আইডেণ্টিফাই হৈছে। তেখেতলোকৰ নাম ছাৰ হাৰুণ জামতলা, হৰেশ বছিৰ, কাছেম, ৰচিদুল, আয়ুব, লুটকিয়ৰ, খালেক, মজিবুৰ, জাহাংগীৰ। ছাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে। পিছে এই আক্ৰমণৰ ঘটনাৰ পাছতে এতিয়া উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ। এইখন অসমত যদি এজন সাংসদৰে নিৰাপত্তা নাই, তেন্তে সাধাৰণ লোকৰ নিৰাপত্তা ক'ত? অসমীয়াৰ প্ৰতিদিন ডিজিটেল ডেস্ক।